মুখ্যমন্ত্ৰী ডাঙৰীয়া নহয়, বিজেপিয়ে সকলো ক্ষেত্ৰত চাই আছে। আপোনালোকে অলেখ নাম মই কৈ দিব পাৰোঁ, অলেখ দল কৈ দিব পাৰোঁ। যেতিয়া অৱস্থা বেয়া হয় তেতিয়া তেওঁলোকে লগ এৰি দিয়ে। যেতিয়া অৱস্থা আপোনাৰ আজি ভাল, এইটো প্ৰয়োজন হৈছে আপোনাৰ অন্ধ্ৰপ্ৰদেশ আৰু বিহাৰত, তেওঁলোকে দুটা দলক লৈছে। আৰু এনেকুৱা অলেখ দল আছে যে উৰিষ্যাত তেওঁলোকে দলটোক কিমান সহায় কৰিলে, বিমান বিপদৰ সময়ত আজি ৰাজ্যসভাত তেওঁলোকক আপোনাক সহায় কৰিছিল। আজি তিমিহতে তেওঁলোকক আপোনাৰ বিদ্ৰোহ কৰিলে। গতিকে এইটো তেওঁলোকৰ এটা স্বভাৱ, ৰাইজে বুজি পাইছে। গতিকে এই লোকসকলে BTAD তেওঁলোকে অকলে খেলাৰ কথাটো সুযোগ সুবিধাটো চাই আছে। গতিকে এই কথা বতৰাবিলাক তেওঁ মানুহৰ মনটো ডাইভাৰ্ট কৰিবৰ কাৰণে তেওঁ কৈ আছে। মই ভাবোঁ যে এই কথাখিনি ৰাইজে বুজি পাব। এতিয়া তেওঁ যি ধৰণৰ অসংলগ্ন কথা কৈছে মুখ্যমন্ত্ৰী এজনে সেই ধৰণৰ অসংলগ্ন কথা নহয়, খালি লাভ জেহাদৰ কথা কৈছে। মই তেওঁক মানি লৈছোঁ যে ঠিক আছে, তেওঁ দুটা সম্প্ৰদায়, কিন্তু আমাৰ অসমত অসমীয়া সমাজখনত আমাৰ সংস্কৃতিবান মানুহ, মাক বাপেকৰ বিনা অনুমতিত যদি কোনোবা বিয়া হয়, সেইটো এটা নিয়ম কৰক। হৈছে নেকি আগত কোনোবাই চাওক? নিজৰ মাকে বাপেকে ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰাৰ পাছত, আমাৰ সংস্কৃতিৰ কথা, তেওঁলোকৰ বিনা অনুমতিত কোনোবাই তেনেকৈ বিয়া হৈছে নেকি? আমাৰ অকল এই লাভ জেহাদ অকল আপোনাৰ যে দুটা ধৰ্মৰ মানুহে হৈছে সেইটো নহয়। আমাৰ ইয়াত কাষ্ট কমিউনিটিটো বহুতত আপোনাৰ বিয়া হোৱাৰ পিছত মাক বাপেকে মোৰ কমিউনিটিৰ পৰা বিয়া কৰা নাই বুলি যাবলৈ দিয়া নাই। সেইবিলাক কি হ'ব? এতিয়া আমাৰ শংকৰ সংঘও এটা নিয়ম বনাইছে, আমাৰ ব্ৰাহ্মণ সমাজেও কিছু নিয়ম বনাইছে। সেইবিলাক নিয়ম পালন কৰিবলৈ কৰে নকৰে, সেইবিলাকতো আমাৰ সংস্কৃতিৰ ভিতৰতে পৰে। সেইবিলাকো মানিব লাগে, সেইবিলাকো মানিব লাগিব। আমি যাতে মাক বাপেক, আমাৰ বিভিন্ন সমাজখনৰ যাতে বিভিন্ন জাতিৰ সম্প্ৰদায়ৰ লোকসকলে যাতে নিয়মত যাতে আপোনাৰ এইবিলাক কৰে, সেইটো ক্ষেত্ৰতো চৰকাৰে পদক্ষেপ লওক। গতিকে তেওঁ ধাৰ ধুৰ নলৈ মানুহবিলাকে চলিব পৰা এটা ব্যৱস্থা কৰি দিয়ক। ঘৰ মাটি বেচিব নোৱাৰা এটা পৰিৱেশ কৰক। আৰু আপোনাৰ বিয়া বাৰুৰ ক্ষেত্ৰতো আমাৰ অসমৰ সংস্কৃতি, আমাৰ লোক সংস্কৃতি সকলো যাতে তাত ৰিফ্লেক্ট হয়, সেই কথাখিনিৰ ওপৰত গুৰুত্ব দিয়ক। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই কথাখিনি বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ।